নমস্কাৰ মাই নিউজ এনি বিশেষলৈ মই প্ৰণয় বৰদলৈ আপোনালোকক জনাইছোঁ স্বাগতম ইতিমধ্যে আপোনালোক সকলোৱে অৱগত যে ৰাজ্যৰ কোভিড পৰিস্থিতি ক্ৰমাৎ ভয়ংকৰ হৈ পৰিছে শোচনীয় হৈ পৰিছে আজিৰ দিনটোত আমি সকলোৱে জানো আমাৰ সকলোৰে মৰমৰ শিল্পী চেতনা দাস তেখেতৰ স্বামী বিমল দাসৰ আজি পৰলোক হৈছে তেখেতে মৃত্যু হৈছে কোভিডত আৰু তাৰ দুদিন আগতে আমি দুজনকৈ অসমৰ প্ৰাক্তন আন্তৰ্জাতিক টেবুল টেনিছ খেলুৱৈ নিপজ্যোতি বৰুৱা আৰু ৰাজীৱ শইকীয়াক হেৰুৱাইছোঁ তাৰ লগত আমাৰ ৰাজ্যৰ ভালে সংখ্যক গণ্যমান্য ব্যক্তি বহু ব্যক্তিৰ এতিয়ালৈকে কোভিডত মৃত্যু হৈছে অৰ্থাৎ আৰু দেখিবলৈ পাইছোঁ কোভিডে এতিয়া অকল বয়সস্থসকলকে নহয় য়ং সকলোকে স্পৰ্শ কৰিছে এনেকুৱা ওলাইছে যে কোভিড এতিয়া ৰাজ্যত পিক পৰ্যায়লৈ গৈ আছে নেকি ৰাজ্যৰ শেহতীয়া কোভিড পৰিস্থিতি কি ৰাজ্যত কোভিডৰ ছেকেণ্ড ৱেভ আহিছে নেকি এই সকলোবিলাক জানিবলৈ আজি আমাৰ সৈতে আছে আমাৰ গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ তেখেত হৈছে অধ্যক্ষ তাৰ লগতে আমাৰ ৰাজ্যখনৰ যিটো কৰোনাৰ বিৰুদ্ধে যিটো যুঁজ হৈ আছে সেই যুঁজখনত তেখেতে আগৰ পৰাই আৰম্ভণি পায় তেখেতে NSMৰ পূৰ্বৰ প্ৰাক্তন কাৰ্যবাহী তেখেতে সঞ্চালক আছিল তাৰ লগতে তেখেতে আৰম্ভণি পায় এই যুঁজখনৰ গোটেই পৰিকল্পনাৰ তেখেতে ওতঃপ্ৰোতভাৱে জড়িত আমাৰ সৈতে আছে ডাক্তৰ তেখেত অচ্যুত বৈশ্য ডাক্তৰে মই পুনৰ স্বাগতম জনাইছোঁ মই আপোনাক আজিৰ তাৰিখত আপোনালোকৰ GMCHৰ আপুনি অধ্যক্ষ GMCH হৈছে বৰ্তমান অসমৰ গোটেই কোভিডৰ বিৰুদ্ধে যুঁজখন অন্যতম প্ৰাণকেন্দ্ৰ GMCH কি অৱস্থা কি পৰিস্থিতি বৰ্তমান ৰাজ্যৰ পৰিস্থিতি আপুনি যদি আহোঁতে দেখিছে যে আমাৰ যিটো আমাৰ স্ক্ৰিনিং এৰিয়া আছে স্ক্ৰিনিং এৰিয়াৰ পৰা আমাৰ ডেইলি 40ৰ পৰা 42 45 এনেকুৱা সদায় পজিটিভ হৈ আহি আছে গতিকে এতিয়া বৰ্তমান আমাৰ আজিৰ তাৰিখত মোৰ গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত আমাৰ 4টা উইং আছে মেইন উইংটো হ'ল আমাৰ কোভিড হস্পিটেল যিটো ছুপাৰ স্পেচিয়েলিটি দ্বিতীয় উইংটো আছে আমাৰ ইমাৰ্জেঞ্চি ৱাৰ্ডৰ যিটো আমাৰ মেডিচিন ৱাৰ্ড আছিল তাত আমাৰ 240টা পেচেণ্ট ৰাখিব পৰা ব্যৱস্থা আছে তাৰ পিছতে আমাৰ এটা আছে ট্ৰমা কেয়াৰত আমাৰ 150 পেচেণ্ট ৰাখিব পৰা ব্যৱস্থা আছে ট্ৰমা কেয়াৰ আৰু আনটো আছে আমাৰ পেইং কেবিনখিনি গতিকে বৰ্তমান মোৰ হাতত আমাৰ চিকিৎসা মহাবিদ্যালয়ত এতিয়া 740 গৰাকী ৰোগী ভৰ্তি হৈ আছে 740 গৰাকী কোভিড ৰোগী বৰ্তমান GMCHৰ হস্পিটেলত চিকিৎসাধীন তাৰে ভিতৰত 44 গৰাকী ICUত আছে আচ্ছা 44 গৰাকী ICUত আছে আৰু আপুনি এটা কথা দেখিব যদি আপুনি কোভিড হস্পিটেলখনলৈ যায় তাত দেখিব যিখিনি মানুহ আহিছে আৰু এটা কথা আমাৰ গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত আমি ডাইৰেক্টলি এডমিশ্যন কাকো নকৰোঁ এই গোটেইখিনি যিখিনি কেছ আহিছে গোটেইখিনি ৰেফাৰেল কেছ মানে কি আমি যেনেকৈ ধৰক আমি স্ক্ৰিনিং মোৰ ইয়াতে স্ক্ৰিনিং হৈ আছে আপুনি দেখিছে ফিল্ডত স্ক্ৰিনিং হৈ আছে কিন্তু স্ক্ৰিনিঙত যিখিনি মানুহ এচিম্পটমেটিক আমি কিন্তু গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত ভৰ্তি কৰোৱা নাই তেওঁক আমি হয় খানাপাৰা নহয় কোভিড কেয়াৰ চেণ্টাৰতহে পঠাইছোঁ ইয়াত মাত্ৰ চিম্পটমেটিক পেচেণ্টকহে ৰাখিছোঁ এই যিমান আমাৰ 740 গৰাকীৰ ভিতৰত ৰাখিব ইয়াত হয়তো মাত্ৰ 40ৰ পৰা 100 গৰাকী হয়তো এচিম্পটমেটিক থাকিব পাৰে ক'ৰবাত কিবা কাৰণত ধৰক আহিছিল যদি ভাল হ'ল কিন্তু আপুনি অন্যহাতে দেখিব এই বাকী 650ৰ পৰা ৰোগী আমাৰ মানে চিম্পটমেটিক তেওঁলোকে চিম্পটম লৈ আহিছে তাৰে ভিতৰত আপুনি দেখিব যে 20ৰ পৰা 30% মানুহে হয় অক্সিজেন পাই আছে নহয় আমাৰ যিটো আমাৰ থিয়ৰী আছে আমাৰ যিটো ট্ৰিটমেণ্ট থিয়ৰী আছে ৰেমডিচিভিৰ পাই আছে ডেক্সনা পাই আছে মানে গোটেইখিনি মানুহে চিম্পটমেটিক এতিয়া ইয়াত যিখিনি কেছ আহিছে মানে আৰু বৰ্তমান যিটো আমি কোভিডৰ যিটো পিকচাৰ দেখিছোঁ সেইটো টিপিকেল কোভিডৰ যিটো এক্সৰে যিটো আহে টিপিকেল ফাইণ্ডিংছ আহি আছে তাৰপিছত মানে ৰিপিটেড পজিটিভ হৈ আহি আছে মানে আমাৰ বৰ্তমান আমাৰ অসমত যিটো পৰিস্থিতি দেখা দিছে এই পৰিস্থিতি যদি ৰাইজ যদি সচেতন নহয় সতৰ্ক নহয় মানে লকডাউনৰ পিছত যিটো আমি দেখিছোঁ আমি এটা সময়ত আমি 4% আমাৰ ইনফেক্টিভিটিলৈকে আমি নমাই আনিব পাৰিছিলোঁ যেতিয়া গুৱাহাটীত লকডাউন দিয়া হৈছিল বাহিৰত লকডাউন নাথাকোঁতেও কিন্তু আজিৰ দিনত গুৱাহাটীৰ আমাৰ যিটো পজিটিভিটি ৰেট সেইটো 10ৰ পৰা 12%লৈ বৃদ্ধি পাইছে ডক্টৰ বৈশ্য ডাঙৰীয়া আপোনাৰ পৰা যিটো বুজিলোঁ যে পৰিস্থিতি ক্ৰমাৎ জটিলতৰ হৈ আছে এইটো পিক নেকি আমাৰ অসমত বৰ্তমান যিটো কোভিডৰ পৰিস্থিতি আপুনি আৰম্ভণিৰ পৰা আছে আপোনাৰ এটা প্ৰথমজন ৰোগীৰ পৰা আপুনি গোটেই কোভিডৰ পৰিস্থিতি দেখিছে এইটো আজি এতিয়া অসমত পিক পাইছে নেকি কোভিডৰ মই ধৰক
পিক পোৱা বুলিও ক'ব নোৱাৰোঁ কাৰণ ধৰক এতিয়া ক'ভিডৰ যিটো আমাৰ আগতে আমি কিছুমান দেখিছোঁ যে আমি পিক কেতিয়া পাই আমি জানো যে জাপানীজ এনকেফেলাইটিছে হওক বা ভাইৰেল ডিজিজ যিবিলাক আহে এটা সময়ত পিক পায় পিক পোৱাৰ পিছত এইটো ৱেৰিং আৰম্ভ কৰে কিন্তু ক'ভিডৰ যিহেতু এটা নতুন বেমাৰ ক'ভিড যিটো তাৰ যিটো ব্যৱহাৰ সেই তাৰ যিটো ভাইৰাছৰ যিটো ব্যৱহাৰ সেই ভাইৰাছৰ আপুনি প্ৰেডিক্ট কৰিব পৰা আমি এতিয়ালৈকে হোৱা নাই গতিকে মানুহে ভাবিছিল যে ঠাণ্ডা দিনত হৈছে গৰম দিনলৈ কমিব এতিয়া দেখিছে আপুনি আহি ছেপ্টেম্বৰ আমাৰ মাহ পৰিলে আমাৰ প্ৰকোপটো বাঢ়িছেহে যোৱাকালি হয়তো গোটেই ভাৰতবৰ্ষত ৭৮,০০০ কেছ হৈছে অসমত কালি আপোনাৰ ৩,৫৫৫টা কেছ হৈছে তাৰে ভিতৰত গুৱাহাটীত সৰ্বাধিক ৯২৪টা কেছ হৈছে গতিকে কালি দিনটোত গুৱাহাটীৰ ইনফেক্টিভিটি ৰেট ১০তকৈ ওপৰত গতিকে আমি যিটো আগতে এটা সময়ত যেতিয়া আমি গুৱাহাটীত ৪% বা ৪ বা ৫% আমি ইনফেক্টিভিটি পাইছিলোঁ কিন্তু আজি সেই গুৱাহাটীত সেই একেখিনি হেৰিতে আমি ১২% পজিটিভিটি পাইছোঁ তাৰমানে এইটোৱে কি সূচাইছে যে মানুহৰ মাজত সংক্ৰমণটো ভয়াৱহভাৱে বৃদ্ধি পাইছে আমি সেইটোকে জানিব খুজিছোঁ যে আপুনি ইতিমধ্যে ক'লে যে ক'ভিডৰ পিক হৈছে নে এইটো ধৰিব পৰা নাই কিন্তু ক'ভিডে বহুবিলাক কথা ভুল প্ৰমাণিত কৰিলে বহুবিলাক আমাৰ ধাৰণা এইটো কথা প্ৰথমতে ভাবা হৈছিল যে আপুনি যিটো ক'লে যে গৰম পৰিলে ক'ভিডৰ প্ৰকোপ হয়তো কমিব নহ'ল উল্টা হৈ গ'ল ক'ভিডে যুৱক বা যুৱতী বৰ বেছি আক্ৰান্ত কৰিব নাই কিন্তু সেইটো ভুল প্ৰমাণিত হৈছে শিশু আক্ৰান্ত হৈছে ডেৰমহীয়া শিশু আক্ৰান্ত হোৱাৰ বাতৰি আহিছে আৰু এনেকুৱা কথা আছিল যে ক'ভিডৰ মানে লক্ষণবিলাক লৈ মানুহবিলাক কনফিউজ হৈ আছিলে কাৰণ বহুতে ভাবিছিলে যে এচিম্পটমেটিক যাৰ কোনো লক্ষণ নাই আৰু লক্ষণ থকা ক'ভিড মই এই বস্তুটো প্ৰথমৰ পৰাই মই পক্ষপাতি নাছিলোঁ যে মোক কিছুমান মানুহে কয় মই ঘৰত থাকিম মই এচিম্পটমেটিক আপুনি ক'ভিডৰ যেতিয়ালৈকে 10 দিন হৈ নাযায় বা এতিয়া 10 দিনত কিয় আমি এতিয়া 15 দিন হৈ নাযায় তেতিয়া আপুনি ক'ব নোৱাৰে যে আপুনি এচিম্পটমেটিক কাৰণ যিমান মানুহ হোম আইচলেশ্যনত গৈছে আমি যে আজি এই 731গৰাকী ৰোগী যে আছে ইয়াৰ ভিতৰত আপুনি দেখিব 40 বা 30% মানুহে আমাৰ হোম আইচলেশ্যনৰ পৰা ৰাতি ইমাৰ্জেঞ্চি সোমোৱা মানুহ আছে ইয়াত আচ্ছা হোম আইচলেশ্যনৰ পৰা আহিছে হঠাৎ ফোন এটা আহে যে অক্সিজেন চেচুৰেশ্যন ড্ৰপ হৈছে মোক এটা ৰুম লাগে এটা ছিট লাগে তেনেকুৱা অহা মানুহ মেক্সিমাম আছে ইয়াত আমাৰ যিটো ৱাৰ্ড যে ভৰ্তি হৈ আছে বৰ্তমান আমাৰ যিটো হোম আইচলেশ্যনত যোৱা মানুহ হোম আইচলেশ্যনত যোৱা মানুহৰ এই বস্তুটো বহুত হৈছে মানে 2-3 দিন তেওঁ থাকি গৈছে 2-3 দিন থাকি যোৱাৰ পিছত তেওঁ চেচুৰেশ্যনত ড্ৰপ হৈছে তেওঁৰ কাহ হৈছে লগে লগে তেওঁ হস্পিটেললৈ আহিছে আপুনি যদি মই ইনভেৰিয়েবলি ক'ব যাওঁ যে আমি আমাৰ যিটো স্ক্ৰিনিং চেণ্টাৰৰ পৰা যিটো ৰেফাৰেল যিমান আহিছে হোম আইচলেশ্যনৰ পৰা তাতকৈ অকণমানহে কম আহিছে আচ্ছা গতিকে আপুনি ক'ব বিচাৰিছে যে হোম আইচলেশ্যনটো আচলতে বিপদজনক কথাই হোম আইচলেশ্যন যদি আপোনাৰ বেকআপ নাথাকে আপোনাৰ যদি ধৰক ডক্টৰৰ লগত কণ্টেক্ট নাই বা আপোনাৰ লগত যদি আপুনি অক্সিজেন চেচুৰেশ্যনটো যদি বাৰে বাৰে চাই থাকিব নোৱাৰে এতিয়া চাওক মই কিছুমান শিক্ষিত মানুহৰ কথাই কৈছোঁ যে তেওঁলোকে 50-55 চেচুৰেশ্যনলৈ নামি যোৱালৈকেও ঘৰতে আছে তাৰ ফলত কি হৈছে তেওঁ যেতিয়া আহি পাইছে তেওঁৰ ইমিডিয়েট তেতিয়ালৈকে তেওঁ যেতিয়া হস্পিটেল পাইছে তেতিয়ালৈকে ইতিমধ্যে তেওঁৰ হাইপক্সিয়া হৈ গৈছে তেওঁৰ যিটো আমাৰ অৰ্গেন ডেমেজ ইতিমধ্যে আৰম্ভ হ'ব তেওঁৰ হাইপক্সিয়া হৈ পেলাই গতিকে মানুহ সচেতন মই সেইকাৰণে কৈছোঁ যে মানুহ সচেতন সতৰ্ক হ'ব লাগিব ঘৰত এতিয়া মোৰ ঘৰত অমুক ব্যৱস্থা আছে বুলি বহুত মানুহে আমাৰ লগত মানে বাক বিতণ্ডা কৰে যে আমি ঘৰত থাকিম কিন্তু ঘৰত হয় থাকক আপুনি কিন্তু ঘৰত থকাৰ লগে লগে আপোনাক কোনে চোৱা চিতা কৰিব আৰু এটা কথা দেখা গৈছে যে এখন ঘৰৰ যদি এজন বা দুজন পজিটিভ হৈছে তাৰ পাছত দেখিব 5 দিন পিছত সেই ঘৰখনৰ গোটেই পৰিয়ালটোৱে আহি আমাৰ চিকিৎসালয়ত আমাৰ টেষ্ট কৰাৰ পিছত ধৰা পৰিছে যে হয় তাৰমানে আমাৰ যিটো হোম আইচলেশ্যনত আমি যিটো আমাৰ প্ৰট'কল মতে তেওঁলোকে মানিব লাগে যে কাৰো লগত এই 10 দিন ওলাই নাহিব ওলাই নাহি কাৰো লগত সংস্পৰ্শ নকৰিব এই বস্তুটো হয়তো মানি চলা বহুতে নাই আৰু দ্বিতীয়তে হোম আইচলেশ্যনৰ যিটো আমাৰ মানে কেয়াৰ ল'ব লাগে যে ট্ৰিটমেণ্টটো হোম আইচলেশ্যনত থাকিলেও ট্ৰিটমেণ্টটো কৰি থাকিব লাগিব আৰু লগতে তেওঁৰ যিটো অক্সিজেন চেচুৰেশ্যন চাব লাগিব ফ্ৰেছ এয়াৰ পাব লাগিব এই বস্তুবিলাকৰ মানুহে দেখা গৈছে যে বহুত মানুহ আমাৰ 3 দিন 4 দিনৰ পিছত যথেষ্ট বহুত ক্ৰিটিকেল হেৰিত আহিছে এনেকুৱা হৈ আছে যে মই আপোনাক কৈছোঁ কিছুমান ঠাইৰ পৰা অহা ৰোগী আমাৰ ব্ৰড ডেড হৈ আহিছে
তেওঁলোকৰ এনেকুৱাও আহিছে ব্ৰড ডেটো আহিছে ব্ৰড ডেট কেছ আমাৰ কেইবাটাও আহিছে হোম আইচলেশ্যনত আছিলে 9 দিন 10 দিন আমাৰ টেষ্ট কৰা হোৱা নাছিলে টেষ্ট ক'ৰবাত কৰাৰ লগে লগে দেখিলে যে মানে পজিটিভ তেওঁ ইতিমধ্যে 8 দিন হৈ গৈছে তেওঁৰ চেচুৰেশ্যন ড্ৰপ হৈ হোৱা অৱস্থা নোহোৱা হৈ গৈছে তাৰপিছত কিন্তু তেওঁক আমাৰ মেডিকেললৈ লৈ আহিছে আহি পেলাই তেওঁক ৱাৰ্ডত নিব লগা হোৱাই নাই এনেই মই এই কথা জানিব মন গৈছে বাৰে বাৰে আমি এই কথা ওলাইছে কথা যে কোভিডে যিসকল লোকক আক্ৰান্ত কৰিছে বা যিসকল লোকৰ মৃত্যু হৈছে বা যিসকল লোক অধিকভাৱে আক্ৰান্ত হৈছে তেওঁলোকৰ আন ৰোগৰ কাৰণে এইটো বেছি হৈছিল কোভিডৰ এটেকটো হয় চাওক আমাৰ আপুনি যদি চিকিৎসালয়ৰ ভিতৰত যদি আমি যদি অলপ ফহিয়াই চাওঁ আমি এটা দেখা পাম যে আমাৰ যিবিলাক মৃত্যুমুখত পৰা ৰোগী আছে বিশেষকৈ সেই ৰোগীবিলাকৰ 50ৰ পৰা 70% ৰোগীয়ে আন ৰোগত আক্ৰান্ত সকলোতকৈ ক্ষতিগ্ৰস্ত হোৱা ৰোগীসকল হ'ল কিডনি ডিজিজ বৃক্ক যাৰ কিডনি বেয়া আছে মই আপোনাক ক'বই বেয়া লাগে যে আমি যেতিয়া ডেথ ৰেজিষ্টাৰখন চাওঁ ডেইলি তাত যদি আমাৰ 7টা ডেথ হৈছে তাৰ ভিতৰত আমি দেখিম যে কোভিড যিটো নিউমোনিয়া ডাইৰেক্ট অকল কোভিডৰ কাৰণে যদি ঢুকাইছে তাৰ কাৰণে হয়তো 2টা বা 3টা ওলাব পাৰে বাকী 4টা বা 5টা কেছে আমাৰ এই কোমৰবিডিটি থকা হয় কাৰোবাৰ ডায়েবেটিছ আছে ডায়েবেটিছটো মানে বাঢ়ি যায় এইখিনি সময়ত হয় কাৰোবাৰ আপোনাৰ কিডনি ডিজিজ আছে হয় কাৰোবাৰ হাৰ্ট ডিজিজ আছে হয় কাৰোবাৰ নিউৰলজিকেল বা চেপ্টিচিমিয়া তেনেকুৱা হৈ আছিল কিবা এইটো অহাৰ লগে লগে বাঢ়িলে এনেকুৱা বহুত উপসৰ্গ থকা আমাৰ ৰোগী আমাৰ মৃত্যুমুখত পৰা দেখা গৈছে আজি ডক্টৰ বৈশ্য ডাঙৰীয়া এটা উদ্বেগজনক কথা ক'লে যে হোম আইচলেশ্যনটো আচলতে সম্পূৰ্ণ মানে মুক্ত এটা ব্যৱস্থা নহয় এইটো ব্যৱস্থাৰ জৰিয়তে এইটো ব্যৱস্থাত যদি যিসকল থাকে তেওঁলোকে যদি প্ৰপাৰ কেয়াৰ নলয় তেওঁলোক পুনৰ আক্ৰান্ত হ'ব পাৰে ইয়াত ঘটনা বহুত হৈছিল আক্ৰান্ত নহয় আক্ৰান্তটো হৈছে তেওঁলোকে মানে এই ক্ৰিটিকেল ষ্টেজলৈকে যোৱাৰ আগতে তেওঁলোকে চিকিৎসালয়ত আহিব লাগে আৰু এটা ভয়াৱহ তথ্য দিছে যে GMCHলৈ যিখিনি ৰোগী আহিছে তাৰে এই হোম আইচলেশ্যনত থকা ভালেসংখ্যক ৰোগী আহিছে চিৰিয়াছ কণ্ডিশ্যন আৰু খুব চিৰিয়াছ কণ্ডিশ্যনত আহে কিন্তু মই যিটো দেখিছোঁ চৰকাৰে যিখিনি আপোনালোকৰ ইয়াৰ কাৰণে আন্তঃগাঁথনি বনাইছে কোভিড ৰোগীৰ কাৰণে চৰকাৰ ইমানখিনি যদিহে মানুহখিনি হোম আইচলেশ্যনত নাথাকিলেহেঁতেন সকলো যদি হস্পিটেলাইজ হ'বলগীয়া হ'লহেঁতেন ইমানখিনি বেড আপোনালোকৰ হাতত আছে জানো আমাৰ আছে আছিলে সমগ্ৰ অসম জুৰি ধৰক আমি এনেকুৱা কথা যে কিছুমান সৰু কিছুমান জিলাত আন্তঃগাঁথনি কম এতিয়া আপুনি দৰং জিলা মৰিগাঁও জিলা এইবিলাক আন্তঃগাঁথনি কম কিন্তু দৰং জিলা মৰিগাঁও জিলা নলবাৰী জিলাক আমি ছাপোৰ্ট কৰাৰ কাৰণে গুৱাহাটী আৰু কামৰূপ ৰুৰেলৰ মাজত যিখিনি আন্তঃগাঁথনি আমাৰ কোভিডৰ কাৰণে বনোৱা হৈছে সেইখিনি মানে পৰ্যাপ্ত কাৰণ আমি যেতিয়া চাওক যোৱা মাহত যেতিয়া পিক আছিল যেতিয়া ডেইলি আমাৰ গুৱাহাটীতো 600-700 কেছ হৈ আছিল আমাৰ কিন্তু গোটেই মানে হোম আইচলেশ্যন নাথাকাটো আমাৰ কিন্তু তথাপিও আমাৰ বেড 200 পৰা 300 বেড সদায় খালী থাকে আৰু আমি এটা প্লেন কৰোঁ যে ধৰক আজি অহাকালি কেছখিনি আমি ক'ত দিম আমি ৰেপিড এণ্টিজেন কৰাৰ লগে লগে এতিয়া গুৱাহাটীত ৰেপিড এণ্টিজেন যেতিয়া বাঢ়ি গ'ল হঠাৎ গুৱাহাটীত ৰেপিড এণ্টিজেন আগতে 200 পৰা 250 হৈছিল যোৱাত 4 দিন ধৰি ৰেপিড এণ্টিজেন 500 চুইছে গৈ গতিকে আমি 500 ৰোগীক এডমিশ্যন দিব লাগিব গতিকে 500 ৰোগীক আমি হোম আইচলেশ্যন দিয়াৰ কাৰণে হয়তো 150 পৰা 200 ৰোগী হোম আইচলেশ্যনত গুচি যায় বাকীখিনি আমি লগে লগে এডমিশ্যন দিব লাগিব সেই এডমিশ্যন আমি ক'ত দিম যোৱাকালি আমি ধৰক এটা বেলেগ নেহৰু ষ্টেডিয়ামত দিছোঁ আজি হয়তো পলাশবাৰীত দিছোঁ কালি হয়তো আকৌ এটা বেলেগত দিম নেহৰু ষ্টেডিয়াম এইবিলাক অলৰেডি আৰম্ভ হৈ গৈছে নেহৰু ষ্টেডিয়াম আৰম্ভ হৈ গৈছে তাৰপিছত আমি ধৰক আমি গিৰিজানগৰত দিম এনেকৈ আমি প্লেন কৰি থোৱা থাকে ডন বস্কোত দিছোঁ তাৰে 2 দিন আগতে আকৌ তাৰপিছত RT-PCR যিখিনি পজিটিভ আহে সেইখিনি আমি আজি ৰাতিপুৱা খানাপাৰাত দিছোঁ বাকীখিনি আমি ডন বস্কোত দিছোঁ এনেকুৱা কিছুমান আমি প্লেন কৰি আমাৰ যদি আমি নকওঁ যে অপৰ্যাপ্ত পৰিমাণে ভেকেঞ্চি আছে তেনেকুৱা নহয় কিন্তু আমাৰ সীমিত সংখ্যক আৰু মানে সম সংখ্যক এটা আমি প্লেন কৰি আমি সেই হিচাপত আমাৰ গুৱাহাটীত হয়তো 8,000 পৰা 10,000ৰ ভিতৰত আমাৰ বেড আমাৰ মেকিঙত আমাৰ অলৰেডি আমাৰ এইটো মজুত আছে দুখন মিলি মানে কামৰূপ মহানগৰ আৰু কামৰূপ মিলি আমাৰ 10,000ৰ আশে-পাশে আমাৰ বেড মজুত আছে 10,000 বেড মই আপোনাক কৈছোঁ আমাৰ মই যে খানাপাৰা মোৰ ধৰক আপোনাৰ লিষ্টখন মই লৈ অহা নাই মানে মই লিষ্টখন যদি আপোনাক গাই যাওঁ আপোনাৰ তেনেকৈ ওলাব খানাপাৰাত আমাৰ
934 নে কিমান আছে ঠিক তেনেকৈ আমাৰ নেহৰু ষ্টেডিয়ামতো 800 কিমান আছে তেনেকৈ আমাৰ যদি আমি যাওঁ পতঞ্জলিত ইমান আছে তাৰপিছত আমাৰ 855 আছে আমাৰ IITত আছে 456 আছে মণিৰাম দেৱান ট্ৰেড চেণ্টাৰত আছে গতিকে আমি যদি গোটেইখিনি যোগ কৰোঁ আমাৰ 10,000তকৈ অলপ বেছিহে আহিব এই যিবিলাক চেণ্টাৰ আছে আপুনি ক'লে যে খানাপাৰাৰ লগতে নেহৰু ষ্টেডিয়াম বা এইবিলাক এই সকলোবিলাক GMCHৰ এক্সটেনশ্যন চেণ্টাৰ নেকি আপোনাৰ TB হস্পিটেল যিখন কৰিছে হয় তাৰমানে কি চাওক আমি আমাৰ GMCৰ প্ৰতিটো চেণ্টাৰতে মাত্ৰ এটা দুটা বাদ দি এতিয়া চাওক আমি খানাপাৰা চলাই আছোঁ খানাপাৰাত আমাৰ গোটেইখিনি আমাৰ ডক্টৰ যিখিনি মেনেজমেণ্টত যিখিনি ডক্টৰ আছে আমাৰ পৰা দিয়া আছে ঠিক তেনেকৈ মণিৰাম ডেট আমাৰ সৰু সজাইত আমাৰ পৰা দিয়া আছে ঠিক তেনেকৈ আমাৰ পতঞ্জলিত আমাৰ পৰা দিয়া নাই IITত আমাৰ পৰা নহয় IITত আমাৰ পৰা এজন আছে ঠিক তেনেকৈ ডন বস্কোত আমাৰ পৰা আছে ষ্টেডিয়ামত আমাৰ পৰা আছে এক্সটেনশ্যন চেণ্টাৰ যাতে আমাৰ GMCৰ পৰা আৰু এটা কথা আমি এই চেণ্টাৰবিলাকত যিবিলাক ৰোগী আছে এনেকুৱা নহয় যে তেওঁলোকে তাত চিকিৎসা কৰিব আমাৰ মেডিচিন বিভাগৰ পৰা প্ৰতিদিনে গৈ এই চেণ্টাৰবিলাকত আমাৰ ৰোগী চোৱা চিতাৰ ব্যৱস্থা আছে আৰু লাহে লাহে আপোনাৰ ৰোগীৰ সংখ্যা বাঢ়িছে দিনক দিনে বাঢ়ি গৈ আছে আপোনাৰ এই ইমানবিলাক ৰোগীক শুশ্ৰূষা কৰাৰ কাৰণে স্বাস্থ্য বিভাগ বা GMCH কৰ্তৃপক্ষ আপোনালোক সম্পূৰ্ণ সাজুনে কাৰণ ইমানবিলাক কাৰণ ৰোগীৰ সংখ্যা বাঢ়িছে আপোনালোক ডক্টৰ নাৰ্ছ বা বাকী যিবিলাক স্বাস্থ্যকৰ্মীবিলাকে লিমিটেড আপোনালোক আমি সাজু আমি এই আজি সাজু নহয় আমাৰ প্লেনিংটো সদায় এমাহমান আগতে হৈ থাকে যেতিয়া খানাপাৰা হৈছিল তেতিয়া আমি চবেই ভাবিছিলে খানাপাৰাটো কিয় বনাই আছিলে নহয় জানো কিন্তু যেতিয়া খানাপাৰাত ৰোগী আহিলে দুদিনত খানাপাৰাৰ 900 বেড ফুল হৈছিলে ভৰ্তি হৈ গৈছিলে ঠিক ভৰ্তি হোৱাৰ লগে লগে কিন্তু তাত সমূহ আমাক যিখিনি চিকিৎসক লাগে নাৰ্ছ লাগে লগে লগে আহি পাইছিলে আজি ধৰক আমাৰ নেহৰু ষ্টেডিয়াম আৰম্ভ হৈছে কেতিয়াবা আৰম্ভ কৰিলে নেহৰু ষ্টেডিয়াম যোৱাকালিৰ পৰা আৰম্ভ হৈছে নেহৰু ষ্টেডিয়ামত আমাৰ চিকিৎসক নাৰ্ছ চবৰে সংখ্যা আহি গৈছে গতিকে এতিয়া আজি আপোনালোকৰ আমি 731গৰাকী ৰোগী চলাই আছোঁ তাৰে লগত এনেকুৱা নহয় যে আমি অকল কোভিডে চলাই আছোঁ আমাৰ নন কোভিড আমাৰ যদি ৰোগী আপুনি চাই 937গৰাকী নে কিমান ৰোগী আমাৰ আজিৰ দিনত আমাৰ নন কোভিডো আছে আমাৰ ICU 40টা 50টা চলি আছে আমাৰ লেবাৰ ৰুম সম্পূৰ্ণ চলি আছে গতিকে আমাৰ যিটো নন কোভিড ছেকশ্যন আমাৰ OPD চাওক এই যে মই 76টা বুলি ক'লোঁ আজি ৰাতিপুৱা এই 5 বজালৈকে 476টা আমি স্ক্ৰীন কৰিছোঁ এই স্ক্ৰীনত 39টা পজিটিভ হৈছে যিখিনি নিগেটিভ হৈছে সেই নিগেটিভখিনি কিন্তু OPDত দেখাবৰ কাৰণে আহিছে গতিকে 3টা বজাৰ আগতে OPDত দেখাই তেওঁলোক গ'ল তাৰমানে OPDতো আমাৰ 450 মান ৰোগী আমি চাইছোঁ গতিকে OPDত সংখ্যাটো 500 550লৈকে আহি গ'ল এতিয়া আৰু তাৰে লগতে আমাৰ যি ইনডোৰ পেচেণ্ট আপোনাক মই ক'লোঁ নহয় ইনডোৰ পেচেণ্ট আমাৰ 900 950 টাচ কৰিলে অলৰেডি এতিয়া আজিলৈকে আপোনাৰ দুদিনমান আগলৈকে কোভিডৰ চিকিৎসা সম্পূৰ্ণ বিনামূলীয়া হৈছিল কিন্তু চৰকাৰে কৈছে কোভিডৰ চিকিৎসা যিসকল ৰোগী তেওঁলোকৰ পৰিয়ালে নিজে বহন কৰিব লাগিব এতিয়াও বিনামূলীয়া এতিয়াও বিনামূলীয়া চৰকাৰে কেতিয়াও কোৱা নাই যে আমি বিনামূলীয়া চিকিৎসা নকৰোঁ বিনামূলীয়া চিকিৎসা কৰি আছোঁ কিন্তু এটা কথা কোৱা হৈছে যে পেয়িং কেবিনৰ চাৰ্জটো হয়তো ল'ব পাৰোঁ এতিয়ালৈকে লোৱা নাছিলে নাই আমি 1 তাৰিখৰ পৰা লৈছোঁ আৰু দ্বিতীয় কথা কিছুমান ব্যক্তি আহে তেওঁলোকে কয় যে আমাক আজিয়ে লাগে ৰিপৰ্টটো আমাক আজিয়ে নালাগে হেৰি কয় ঠিক তেতিয়া দেখা গ'ল যে হয় তেনেকুৱা মানে কিছুমান যদি মানুহ আহে ব্যক্তি যদি লাগে তেওঁলোকৰ ৰিপৰ্টটো যদি সঁচাই দৰকাৰী হয় আমি তেওঁলোকক দিব পাৰোঁ আমাৰ গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ অধীনত আমাৰ 6টা লেবৰেটৰী আছে আমাৰ অধীনতে অকল 6টা লেবৰেটৰী আছে আমাৰ গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত 2টা আছে কেঞ্চাৰত এটা আছে MMCত এটা আছে তাৰপিছত ISTত এটা আছে তাৰপিছত আৰু BBCত এটা আছে গোটেইখিনি আমাৰ চিকিৎসা মহাবিদ্যালয়ৰ চিকিৎসকে চলাই আছে গতিকে তাত যিকোনো এটা লেবৰেটৰীত আমি এতিয়া কৰিছোঁ কি কেঞ্চাৰৰ লেবৰেটৰীত আমি কৈ দিছোঁ যে পেইডখিনি তাতে হ'ব প্ৰথম দিনাখনৰ পৰা 15জনে পেইড কৰিছে ৰিপৰ্ট পাইছে কালি 6টা আছে লগে লগে ৰিপৰ্ট পাইছে দিনটোৰ ভিতৰতে ৰিপৰ্ট পাইছে আজি এতিয়ালৈকে 18জনে পেইড কাউণ্টাৰত জমা দিছে গতিকে তেওঁলোকে কালিয়ে ৰিপৰ্ট পাব কাৰণ তেওঁলোকে ৰখিব নালাগে তেওঁলোকে কালি ৰিপৰ্টটো পাব বিশেষ সুবিধা এইটো আচলতে মানে এইটো যাতে কোনো অপব্যাখ্যা নহয় সেই বস্তুটোৰ কাৰণে মই আকৌ ক্লেৰিফিকেশ্যন কৰি দিছোঁ এতিয়াও গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ চিকিৎসা সম্পূৰ্ণ বিনামূলীয়া মাত্ৰ কোনোবা ৰোগীক যদি তেওঁলোকৰ টেষ্টটো যদি 24 ঘণ্টাৰ ভিতৰত লাগে RT-PCR লাগে ৰেট এতিয়াও বিনামূলীয়া
গতিকে RT-PCR যদি লাগে সেই RT-PCRটো তেওঁক হয়তো আমি মানে 2200 টকা দিব লাগিব মই আপোনাৰ দৰ্শকৰ সুবিধাৰ কাৰণে আপুনি অকণমান বুজাই দিব যে এটা হ'ল ৰেপিড এণ্টিজেন টেষ্ট হয় RT-PCR RT-PCR বস্তুকেইটা আমাৰ সাধাৰণ দৰ্শকৰ কাৰণে যদি বুজাই দিয়ে তাৰমানে কি হয় মানে আমি আগতে আমাৰ যেতিয়া দেখা গৈছিল যে যোৱা মাহৰ আমি জুলাই মাহৰ এইটো 2 তাৰিখ মানৰ পৰা আৰম্ভ কৰা হৈছে এইটো ৰেপিড টেষ্টটো ICMR এইটো মানে প্ৰথমতে ইয়াত স্বীকৃতি দিয়া নাছিলে কিন্তু দেখা গ'ল যে আমি যদি RT-PCRৰ ওপৰতে যদি ভৰসা কৰি থাকোঁ তেতিয়াহ'লে RT-PCR আপোনাৰ চেম্পুল ল'ব লাগিল চেম্পুল লেবৰেটৰী যাব লাগিব ব্লাড নহয় সোৱাব ল'ব নেজেল সোৱাব আৰু নেজোফেৰেঞ্জিয়েল সোৱাব আৰু অৰ'ফেৰেঞ্জিয়েল সোৱাব এই সোৱাব ল'ব লাগিল সোৱাব ভিটিএমত নিব লাগিল লেবৰেটৰীত এক্সট্ৰাক্ট কৰিব লাগিব এক্সট্ৰাক্ট কৰাৰ পিছত তেওঁলোকক প্ৰচেছ কৰিব লাগিব প্ৰচেছৰ পিছত RT-PCR ৰিডিং ল'ব লাগিব এইটো টাইম কনজিউমিং আপুনি যদি অকল এটা টেষ্ট কৰিম বুলি কয় আপুনি 6 ঘণ্টাৰ কমত এইটো কৰিব নোৱাৰে গতিকে এইটো এই টাইম আমাৰ যেতিয়া হাজাৰ টেষ্ট অহা আৰম্ভ হ'ল ডেইলি যেতিয়া 4000 5000 টেষ্ট আৰম্ভ হ'ল আপুনি ক'ত কৰিব আমাৰ যদিও আমাৰ আপুনি চাওক আমাৰ অসম চৰকাৰৰ অধীনত এতিয়ালৈকে 17টা লেবৰেটৰী আছে গতিকে আমাৰ লেবৰেটৰীৰ সংখ্যা যথেষ্ট বাঢ়িল তথাপিও আমি যদি অকল RT-PCR আমি কৰোঁ আমি ইমান কৰিব নোৱাৰিম আমি চাওক আমাৰ প্ৰবেবলি 12 আগষ্টৰ দিনাখন গোটেই অসমত 1,43,000 টেষ্ট কৰা হৈছে এইটো এটা ৰেকৰ্ড 1,43,000 কেনেকৈ কৰা হ'ল যে ৰেপিড টেষ্ট কৰাৰ কাৰণে হ'ল আৰু ৰেপিড টেষ্টটো কি হ'ল ৰেপিড টেষ্টে যেতিয়া আপোনাৰ এণ্টিজেন বেছি থাকিব ৰেপিড টেষ্ট কৰাৰ লগে লগে 15 মিনিটৰ ভিতৰতে আপুনি ৰিজাল্টটো পাই যায় আপুনি পজিটিভ নে নিগেটিভ আপোনাৰ শৰীৰত এই ভাইৰাছ আছে নে ভাইৰাছ বেছি পৰিমাণে যদি ভাইৰাছ থাকিব তেতিয়া লগে লগে ৰেপিড টেষ্টত ধৰা পৰিব কিন্তু যদি আপোনাৰ যদি ৰেপিড টেষ্টটো নিগেটিভ হয় তথাপিও আপুনি কিন্তু বিপদমুক্ত নহয় কাৰণ আপোনাৰ শৰীৰত হয়তো ভাইৰাছ থাকিব পাৰে সেই বস্তুটো উলিয়াবৰ কাৰণে যিটো আমাৰ RT-PCR যিটো চিষ্টেম RT-PCR চেম্পুলটো লোৱা হয় RT-PCR চেম্পুলটো প্ৰচেছত পঠোৱা হয় গতিকে RT-PCR যদি আপোনাৰ দেহত ন্যূনতম ভাইৰাছ আছে আপোনাক সি চিনাক্ত কৰিব সেইকাৰণে RT-PCR যেতিয়া পজিটিভ হ'ব আৰু RT-PCR পজিটিভ হ'লে আপোনাক আকৌ সেইকাৰণে কয় নহয় মই ৰিপিট দি আহিলোঁ নিগেটিভ আছিলে কিন্তু RT-PCR মই পজিটিভ হ'লোঁ আকৌ হস্পিটেলত যাব লাগিব গতিকে আকৌ তেওঁক চিকিৎসাৰ কাৰণে আনিব লাগিব গতিকে এই দুটা ছিষ্টেমত এটা হ'ল ৰেপিড টেষ্ট এটা হ'ল RT-PCR গতিকে RT-PCR আপোনাৰ 24 ঘণ্টাৰ পৰা এতিয়া আমাৰ অসমত 72 ঘণ্টাৰ ভিতৰত ৰিপৰ্টবিলাক আহি আছে মানে এতিয়া যিটো কথা ওলাইছে যে ৰোগীয়ে নিজে ব্যয় বহন কৰিব লাগিব মানে এতিয়ালৈকেতো কোনো কৰা নাই সেইটো এতিয়ালৈকে এটা ভ্ৰান্ত হেৰি হৈ আছে এইটো ভ্ৰান্ত যাতে মই সেইকাৰণে কৈছোঁ অপব্যাখ্যা যাতে নিদিয়ে কাৰণ মই আপোনাৰ চেনেলৰ যোগেদি ক'ব পাৰোঁ যে এতিয়ালৈকে ৰেপিড টেষ্ট অসমত যিমান কৰা হৈছে চাওক এখন আমাৰ অসমত সৰু ৰাজ্য সেই সৰু ৰাজ্যখনত 21 লাখতকৈ অধিক টেষ্ট কৰা হৈ গ'ল গতিকে এইটোতো কম সংখ্যা নহয় আজিৰ দিনত 21 লাখ টেষ্ট কৰা হৈ গ'ল হয় 10 লাখত মানে পাৰ মিলিয়ন আমি সম্ভৱ 60,000তকৈ ওপৰত টেষ্ট কৰিছোঁ এইটোতো কম সংখ্যা নহয় গতিকে আমি পাৰ্যমানে কৰি আছোঁ কিন্তু ৰাইজৰ সহযোগ লাগিব কাৰণ কি চাওক আপোনাৰ কৰোনা প্ৰতিৰোধৰ মূল মন্ত্ৰ আপোনাৰ মানে হ'ল আপুনি ছ'চিয়েল ডিষ্টেঞ্চিং ৰাখিবই লাগিব মাস্ক পৰিধান কৰিবই লাগিব আৰু হেণ্ড চেনিটাইজাৰ কৰি ৰাখিব লাগিব এই তিনিটা হ'ল মূল মন্ত্ৰ এই মই আপোনাক আৰু দুটামান কথা মোক সুধিব মন গৈ আছে যে এতিয়া মানে বহু লোক মানে এনেকুৱা কথাও আছে যে বহু লোকে কৰোনা টেষ্ট কৰা নাই কিন্তু এনেকুৱা হৈছে এচিমটমেটিক পেচেণ্ট হয়তো আৰু বহু ওলাব পাৰে সেইকাৰণে এনেকুৱা কথা ধৰক বহুতৰ জ্বৰ কাহ হৈ গৈছে বহুতে ভাবিছে জ্বৰ কাহ হওঁতে মোৰ হৈছিল বহুতৰ কনফিউজন আছে মানে গতিকে এই ক্ষেত্ৰত যিসকলৰ মনত অলপ সন্দেহ আছে মোৰ জ্বৰ কাহ হৈ গৈছিলে জ্বৰ কাহ হৈ যোৱাৰ পাছত মই সেই টেষ্ট নকৰালে ভাল হৈ গ'ল কাৰণ আপুনি কৈছে এচিমটমেটিক পটককৈ হয়তো ঠিক হৈ যাব পাৰে সেইসকল ৰোগী বা সেইসকল লোকে কেনেকৈ গম পাব যে তেওঁলোকৰ দেহত কৰোনাৰ ভাইৰাছৰ উপস্থিতি আছে সেইটো কিবা টেষ্ট আছে নেকি এনেকৈ সেইটো টেষ্ট আছে কিন্তু সেইটো আমাৰ এতিয়ালৈকে আমাৰ লাৰ্জ স্কেলত কৰাৰ কাৰণেতো অনুমতি নাই আমাৰ কিন্তু আপুনি গম পাব যে আমি হয়তো সেইটো বস্তু আমি গম পাম যে আমাৰ গুৱাহাটীৰ ক্ষেত্ৰত কিমান সংখ্যক মানুহৰ এই যিটো আপুনি ক'লে এচিমটমেটিক থাকি গ'ল কিন্তু তেওঁ গমেই নাপালে তেওঁৰ ক'ভিড হ'ল নে নাই আমাৰ সেইটো হ'ল কি চেৰ' ছাৰ্ভেইলেঞ্চ বুলি এটা ষ্টাডি কৰিছে ICMR ইতিমধ্যে আমাৰ ডাটা কালেকশ্যন শেষ হৈ গ'ল গুৱাহাটীত কেইটামান এলেকাত এই তাৰে চেম্পুল কালেক্ট কৰিলে
যাৰ কোভিড হোৱা নাছিল তেনেকুৱা ৰোগীৰ পৰা তেওঁ চেম্পল কালেক্ট কৰিছে অসমৰ 3খন জিলাৰ পৰা কৰিছে গতিকে এই 3খন জিলাৰ ওপৰত ভিত্তি কৰি তাৰ যেটো ৰিজাল্ট ওলাব সেই ৰিপৰ্টৰ ওপৰত ভিত্তি কৰিব যে অসমত আমাৰ সংক্ৰমণটো কিমান ধৰণে বিয়পিছে আপুনি এজন চিকিৎসক আপুনি বহুত এই বিষয়ত আৰম্ভণিৰ পৰা জড়িত আপুনি নাভাবেনে যে আমাৰ এনেকুৱা মানুহ বহুত হয়তো আছে যিবিলাক চিনাকি হয়তো আছে মই আপোনাক ক'লো যে পুনে ধন্ধ সম্ভৱ কৰিছিল তাত 70% মানুহৰ ওলাইছিল বুলি কৈছে দাবী কৰিছে ঠিক তেনেকৈ আপুনি যদি দিল্লীৰ যিটো চেৰ' সাৰ্ভেলেন্স ষ্টাডি চাই তাত 23% মান মানুহৰ কিছুমান জায়গাত ওলাইছে অৱশ্যে অঞ্চল ভেদে বেলেগ বেলেগ ওলাইছে কিন্তু 23 নে কিমান পাৰ্চেণ্ট মানুহৰ মানে মই ডাটাটো পাহৰিলো গতিকে কিন্তু 23তকৈ ওপৰত মানে 23% মানুহৰ আমিতো 23% মানুহৰ ইতিমধ্যে তেওঁলোকৰ চেৰ' সাৰ্ভেলেন্স কৰোঁতে তেওঁলোকৰ বডিত এণ্টিবডি পাইছে এতিয়া আপুনি মোক এটা কথা পৰিষ্কাৰকৈ মানে আপোনাৰ মই জানিব বিচাৰিছোঁ যে আচলতে আমি পিকটো পাইছোঁ নাই মানে বাৰে কথা পিক পাইছোঁ নাই পিকটো মই আপোনাক ক'ব নোৱাৰিম কিন্তু আমি যদি চেৰ' সাৰ্ভেলেন্সৰ ৰিপৰ্টটো যদি আহি গ'ল হয় তেতিয়া আমি গম পালোঁ হয় যে আমি হয়তো নজনাকৈ পিকটো আমি পাই গ'লোঁ কাৰণ তেতিয়াহ'লে যি 3টা বা 4টা এলেকা কিছু এলেকাৰ পৰা আমাৰ গুৱাহাটীৰ কিছুমান এলেকাৰ পৰা আমাৰ চেম্পল কালেকশ্যন হৈ গ'ল আমি ৰিপৰ্টটো এতিয়া পোৱা নাই ৰিপৰ্টটো যদি পাওঁতে যদি কয় যে গুৱাহাটীৰ আমাৰ সংক্ৰমণৰ সংখ্যাটো এনেকুৱা ইমান সংখ্যা তেতিয়াহ'লে আমাৰতো এইটো আহিয়ে গ'ল হয় যে আমি আচলতে আমিতো গুৱাহাটীত এতিয়ালৈকে কিমান পাইছোঁ কেছ আমি গোটেই গুৱাহাটীত হয়তো 40,000 মান মানুহ ইনফেক্টেড হৈছে তাতকৈ হয়তো গতিকে 40,000 বা 40,000তকৈ কম হ'বও পাৰে অলপ মই পৰিসংখ্যাটোতো চোৱা নাই মানে কিমান গুৱাহাটীত কিমান হৈছে গতিকে অসমৰ এতিয়া আমাৰ 1,15,000 মান কেছ হৈছে তাৰ ভিতৰত গুৱাহাটীৰো ধৰক হায়েষ্ট হ'ব গুৱাহাটীৰ হায়েষ্ট হ'ব গুৱাহাটীৰ হয়তো যিটো সংখ্যা আছে সেই সংখ্যাৰ পৰিমাণে কিন্তু আপুনি প্ৰতিটোৰ এগেইনষ্টে মাল্টিপ্লাইড বাই 10 এৰাউণ্ড আপুনি ধৰি ল'ব পাৰে যে ইমান সংখ্যক মানুহ আমাৰ হয়তো ইনফেক্টেড হৈ গৈছে যিটো আমি আমাৰ চিকিৎসালয় অহা নাই বা টেষ্ট কৰা নাই সেইটো আমি চেৰ' সাৰ্ভেলেন্সৰ জৰিয়তে আমি গম পাম সেইটোৰ ওপৰত আপোনাৰ আহিবলৈ আছে বাকী হয় আৰু এনেকুৱা কথা ওলাইছে যে এইটো কৰোণাৰ আমাৰ ৰাজ্যত ছেকেণ্ড ৱেভ আহিছে বুলি ক'ব বিচাৰিছে এইটো কিমান সত্য কথা ছেকেণ্ড ৱেভ বুলিতো আপুনি ক'ব নোৱাৰে আমাৰতো ৱেভটো বন্ধ হৈ যোৱা নাছিল চলি আছিলে ছেকেণ্ড ৱেভটো আমাৰ ৱেভটো বন্ধ হৈ যোৱা নাছিল কমি পেলাই আমাৰ ওলাল তেতিয়া কমি মানে ধৰক আমাৰ কিমান সংখ্যা লাগে আমাৰ 4% 5% আমি কমাই ৰাখিব পাৰিছিলোঁ কিহৰ কাৰণে মানুহবিলাকে লকডাউনত আমি আহ যাহ বন্ধ কৰি দিয়া হৈছিল ইণ্টাৰ ডিষ্ট্ৰিক্ট ট্ৰেন্সপৰ্ট নাছিল গুৱাহাটীত আমাৰ লকডাউন আছিল গুৱাহাটীত চাওক গুৱাহাটীত এটা সময়ত প্ৰথম যেতিয়া লকডাউন আৰম্ভ হয় লোকেলাইজ লকডাউন আৰম্ভ হয় প্ৰথম আৰম্ভ হৈছিল মালিগাঁও পাণ্ডু এৰিয়াত সেই সময়ত মই নিজেও জড়িত যে তাত গৈ দেখিছোঁ যে এটা এৰিয়াত যেতিয়া কৰা গৈছে 30% 32% এনেকুৱাকৈ আমাৰ পজিটিভ প্ৰথম যেতিয়া মই আপোনাক কওঁ যেতিয়া আমি জুলাই মাহত আমাৰ ইয়াত ৰেপিড টেষ্ট কৰা হৈছিল আমি প্ৰথম গুৱাহাটী চিকিৎসালয়ত OPD আৰম্ভ কৰিছিলোঁ প্ৰথম 2-3 দিনত আমি দেখিছোঁ যে যিমান পেচেণ্ট আহে তাৰে 30% মানুহৰে আমাৰ টেষ্ট কৰাৰ লগে লগে এইটো পজিটিভ আহে লাহে লাহে এইটো কমি আহিল 17লৈকে 20লৈকে আহিল 21লৈকে আহিল 17লৈকে আহিল 12লৈকে আহিল আহি আমি ৰেপিড টেষ্ট এনেকৈ পালোঁ যে 4 পৰা 5% পাই গ'লোঁ আমি তেতিয়া ভাবিলোঁ যে আমাৰ যিটো আমাৰ লকডাউন দিছিলে তাৰ আমি ফলপ্ৰসূ হৈছোঁ কিন্তু যেতিয়া লকডাউন খুলিল আনলক 1 2 3 এতিয়া আনলক 4 চলি আছে আনলক 4 কালিৰ পৰাহে আৰম্ভ হৈছে পৰহিৰ পৰা আৰম্ভ হৈছে কিন্তু আনলক 3ৰ সময়ত মানুহে ভাবিলে যে কৰোণা গুচি গ'ল গতিকে মানুহে আৰু এটা কথা আপুনি দেখিব যে ধৰক মই মাৰ্চৰ পৰা সদায় ৰাতিপুৱা ওলাই আহোঁ ৰাতি ঘৰত যাওঁ গতিকে দিন দেখা নাপাওঁ কিন্তু এটা বস্তু মই দেখিছোঁ যে কেতিয়াবা যদি দুপৰীয়া বা ক'ত ওলাই যোৱা যায় যে মানুহৰ যিটো আহ যাহ বজাৰত যিটো মানুহৰ যিটো চাল চলন তাৰ পৰা গম নাপায় যে আপুনি কৰোণাৰ নিচিনা এটা মহামাৰীৰ বিৰুদ্ধে আপুনি যুঁজি আছে আপুনি কোনো এলেকাতে দেখা নাপায় যে মানুহে 1 মিটাৰ দূৰত্বত মানে খোজকাঢ়িছে বা 1 মিটাৰ দূৰত্বত মানুহৰ পৰা ওলাই আছে আপুনি কোনোবা এখনত যাওক আপোনাৰ কেইজন মানুহে মাস্ক পিন্ধি আছে গতিকে মাস্কখন যদি পিন্ধিছেও যে আপুনি ক'ব লাগিব যে মাস্কখন উঠাই লওক কাৰণ মাস্কখন থুতুৰিত ওলমাই থৈ দিছে গতিকে এই এনেধৰণৰ যিটো বিহেভিয়াৰ এই বিহেভিয়াৰে আমাক বেছি হেৰি আৰু মানুহৰ আহজাটোতো বন্ধ নহ'ল এতিয়া মানুহে বাৰ্থডে পাতা বন্ধ কৰা নাই চেলিব্ৰেশ্যন পাতা বন্ধ কৰা নাই নহয় জানো
বিয়া পাতা আৰম্ভ কৰিছে মানে উৎসৱ পাৰ্বণ আৰম্ভ কৰিছে পৰিস্থিতিটো এনেকুৱা হ'ল যে মই আপোনাক এটা কথাতে কৈ দিছোঁ মানুহে ধৰি ল'লে যে কৰোণা গ'লগৈ কাৰণ গভমেণ্টে যেতিয়া খুলিব দিছে কৰোণা গ'ল কিন্তু এইটোতো নহয় যে এইটোতো আমি গভমেণ্টে সদায় লকডাউন দি কেনেকৈ চলি থাকিম নহয় জানো এতিয়া ধৰক মই কৈছোঁ আমাৰ চিকিৎসা মহাবিদ্যালয়ৰ পৰীক্ষাবিলাক আমি যদি চিকিৎসক এজন যদি আমি প্ৰডিউচ কৰিব লাগে তাক আমিতো ক্লিনিকেল এক্সপাৰ্টাইজ কৰিব লাগিব গতিকে তেওঁতো ওলাই আহিব লাগিব তেওঁ মানুহ পেচেণ্ট কেনেকৈ এক্সামিন কৰে জানিব লাগিব গতিকে সদায়তো আমি এই যে ধৰক ৱেবিনাৰ ক্লাছ এই যে ধৰক আমাৰ ভাৰ্চুৱেল ক্লাছ মই কৈ থাকিম যে এনেকৈ এক্সামিন কৰিব লাগে এনেকৈ এক্সামিন লাগে সিও বুজি ল'ব যে এনেকৈ কৰিব লাগে তেনেকৈ কৰিব লাগে যেতিয়া পেচেণ্টটো তাৰ সন্মুখত আহিব এটা চিৰিয়াছ পেচেণ্ট মইতো সেইটো এইফালে যাব লাগিব নে এইফালে যাব লাগিব সেইটো হ'ল স্কিল সেই স্কিলটো কিন্তু এৰিয়াই দিব নোৱাৰিব নলেজ দিব পাৰিব আপোনাক নলেজ দিব পাৰিব কিন্তু যিটো স্কিল ডেভেলপমেণ্ট আৰু নলেজক স্কিললৈ ট্ৰেন্সফৰ্ম কৰি এক্সপাৰ্টাইজটো সেইটো কিন্তু আনটিল এণ্ড আনলেছ দ্য বেডছাইড ক্লিনিক্স আৰ দেয়াৰ কাৰণ বেডছাইড ক্লিনিক্স আৰ দ্য বেষ্ট ফৰ দ্য লাৰ্ণিং অফ দ্য মেডিকেল চায়েন্স গতিকে সেইটো বস্তুক আমি ডিনাই কৰিব নোৱাৰোঁ গতিকে আমি আমাৰ প্ৰথম প্ৰচেষ্টা হিচাপে আমি কৰিছোঁ কি যে আমি আমাৰ যিখিনি ফাইনেল ইয়াৰৰ ষ্টুডেণ্ট তেওঁলোকক আমি মাতি পেলাই আমি তেওঁলোকক আনি পেলাই তেওঁলোকক আমি যাতে কম সংখ্যক আমি গোটেই ষ্টুডেণ্টখিনিক মাতা নাই অকল তেওঁলোক আহক তেওঁলোকে আহি প্ৰেক্টিকেলখিনি শিকক এই ছেপ্টেম্বৰ অক্টোবৰ নৱেম্বৰ ডিচেম্বৰ যদি তেওঁলোকে কৰে জানুৱাৰীত পৰীক্ষা দিব এটলিষ্ট এজন সুচিকিৎসক হৈ ওলাব পাৰিব আপুনি ভাবিছে প্ৰেক্টিকেল শিক্ষাৰ অত্যন্ত প্ৰয়োজন আছে নিশ্চয় লাগিব সেইটো আপুনি আৰু যে মই কম্পিউটাৰত পাছ কৰিলোঁ সেইটোতো আপুনি আৰু আপুনিও চিকিৎসা কৰাব নাহিব নহয় জানো মই আৰু এটা কথা শেষ হ'বলৈ আহিছোঁ মই এই কথা জানিব বিচাৰিছোঁ আপুনি য'ত বৰ্তমান আছে জি এম চিখন হাব অফ কৰোণা মানে কৰোণা এইকাৰণে কৈছে যে কৰোণা পেচেণ্ট 731গৰাকী বৰ্তমান আছে তাৰ বহু সংখ্যক লোক ক্ৰিটিকেল কিমান পাৰ্চেণ্ট ক্ৰিটিকেল হ'ব আপোনাৰ 20% এৰাউণ্ড 20-25% ক্ৰিটিকেল মানে কি ক্ৰিটিকেল মানে আপুনি তেনেকুৱা ক্ৰিটিকেল ধৰক আপোনাৰ 20% নহয় আপোনাৰ ধৰক 5 to 10% মান হ'ব ক্ৰিটিকেল কিন্তু কথা হ'ল কি মডাৰেট চিভিয়াৰিটি ধৰক যে জ্বৰ হৈ আছে কাহ হৈ আছে কোনোবা ষ্টেৰইড দিব লগা হৈছে সেইটো 20% মান হ'ব আৰু তাৰে ভিতৰত 80% ধৰক মোৰ গাটো বেয়া লাগিছিলে জ্বৰ হৈ আছিলে কাহ হৈ আছে মোৰ প্ৰেছাৰ ড্ৰপ হৈছে তেনেকুৱাকৈ বহুত মানুহ আছে কিন্তু আমাৰ বৰ্তমান যিটো আছে আমি পৰিসংখ্যা যদি ওলাব যাওঁ আমাৰ আমি যিখিনি পাই আছোঁ সদায় এইখিনি ৰেফাৰেল কেছখিনিহে পাই আছোঁ গতিকে তাৰ বেয়াখিনি আহিছে আমি গোটেই বেয়া কেছখিনিহে পাই আছোঁ আৰু আপোনাৰ অক্সিজেন চিলিণ্ডাৰৰ অভাৱ হৈছে নেকি প্ৰাইভেটত কোনোবাই যদি নিজৰ ঘৰ ৰাখিব বিচাৰে সেইটো তেওঁলোকৰ ব্যক্তিগত কথা কিন্তু কথা চাওক মই এই বস্তুটোত মই আমাৰ সেই হস্পিটেলৰ আমি অক্সিজেন মানে যাতে এই বস্তুটো যাতে হ'ব নোৱাৰে কাৰণ কি সেইটোৱেতো জীৱনদায়িনী গতিকে সেইটো আমি লাইফলাইনটো চলাই ৰাখিছোঁ আমাক ডেইলি এতিয়া 700মান চিলিণ্ডাৰ লাগে আমি 700 আমাৰ ইউজ হয় 600 কিমান ইউজ হয় কিন্তু আমি 700 চিলিণ্ডাৰৰ ছাপ্লাইটো সদায় মেইনটেইন কৰি আছোঁ চলি আছে বা ৰাজ্যৰ অন্য ঠাইত ক'ত হৈছে নেকি অক্সিজেন চিলিণ্ডাৰৰ কম মই ধৰক কাৰোবাৰ যদি হৈছে মই এইটো মই গম নাপাম কিন্তু এটা কথা আমাৰ এখন মিটিং হৈছিলে তেওঁলোকৰ যি প্ৰডাকশ্যন যিয়ে প্ৰডিউচ কৰে আমাৰ যিটো বৰ্তমান ইউজ 25 মেট্ৰিক টন মান ইউজ হয় পাৰ ডে সেই 25 to 26 মেট্ৰিক টন যিটো হয় সেই মেট্ৰিক টনটো আমাৰ যিটো প্ৰডাকশ্যন 38 মেট্ৰিক টন তাতকৈ কমতে আছে গতিকে এতিয়ালৈকে আমি সকাহতে আছোঁ বুলি ক'ব পাৰোঁ আৰু আমি আমাৰ ছুপাৰ স্পেচিয়েলিটিৰ কাৰণে আৰু আমাৰ এই উইংখিনিৰ কাৰণে আমাৰ ইয়াতে ধৰক ICU আছে 50টা তাৰপিছত আমাৰ এইখন হস্পিটেল আছে আমাৰ যদিও আমি মানে ছুপাৰ স্পেচিয়েলিটি আমাৰ গোটেই মানুহ বেডখিনিয়ে খুব ধুনীয়া যে মানে মডাৰ্ণ ফেচিলিটি গোটেইখিনি আছে তাত আপুনি তাতে মানুহে মানে মাজে মাজে আমাক কয় যে আমি টেপত পানী নাহে আচলতে টেপত পানী অহাটো নহয় তাত চেঞ্চৰ আছে গতিকে মানুহে এই বস্তুটো বুজি পোৱা কিছুমানে বুজি নাপায় গতিকে তেনেকুৱা কথা গতিকে ইমান মডাৰ্ণ আৰু আপুনি যেতিয়া খোজকাঢ়ি যাব লাইটটো নিজে নিজে উনুমাই যাব সেই চেঞ্চৰলৈকে আমি তাত ব্যৱহাৰ কৰিছে তাতে গতিকে খুব অত্যাধুনিক চিকিৎসালয় কিন্তু মই আপোনাৰ চেনেলৰ জৰিয়তে মই এটা অনুৰোধ কৰিব পাৰোঁ যে চাওক এই কৰোণা মহামাৰীৰ সময়ত আমি ৰোগী চিকিৎসাৰ কাৰণে আমি ডক্টৰ দিব পাৰিছোঁ নাৰ্ছ দিব পাৰিছোঁ কিন্তু এই যে ক্লিনাৰটো আমি ইমান প্ৰডিউচ কৰিব নোৱাৰোঁ নহয় জানো এই ক্লিনাৰ আমি মানুহৰ পৰা আনি পেলাই দিছোঁ কিন্তু আমি যদি ছাষ্টেইনেবল ৱেত যদি হস্পিটেলখন চলাব লাগে আমি একেদিনাইতো 7জন ক্লিনাৰ এটা ফ্ল'ৰত দিব নোৱাৰোঁ আমি এজনে দিব লাগিব গতিকে ৰাইজৰো তেওঁলোকৰ প্ৰচেষ্টা লাগিব
যিখিনি ৰোগীয়ে অহা যোৱা কৰিব পাৰে চোৱা চিতা কৰিব পাৰে তেওঁলোকে যাতে তেওঁলোকৰ টয়লেট চাফা থাকে হেৰি থাকে সেইখিনি তেওঁলোকৰ মাজৰ পৰা ওলাই আহি এটা লিডাৰশ্বিপ ল'ব লাগিব লিডাৰশ্বিপ লৈ চলাব লাগিব মই শেষত এই কথা সুধিব খুজিছোঁ যে আপুনি ইয়াত প্ৰায় 738গৰাকী কৰোণা ৰোগীৰ মাজত আছে আৰু কৈছে যে GNCH হাব মানে এই আৰু এই যিখন যুদ্ধ কৰোণাৰ বিৰুদ্ধে যিখন যুঁজ এইখন আপুনি একেবাৰে সন্মুখৰ পৰা নেতৃত্ব দিছে ইয়াৰ পূৰ্বে আপুনি NHMৰ নেশ্যনেল হেল্থ মিছনৰ আপুনি কাৰ্যবাহী সঞ্চালক আছিলে অসমৰ আৰু আপুনি তেতিয়াৰ পৰা এই কমপ্লিট যুঁজখনৰ আগত আছে আপুনি মই দেখিছোঁ নিজক কেনেকৈ আপুনি প্ৰটেক্ট কৰি ৰাখিছে এতিয়ালৈকে আপুনি ইমান হেৰিৰ মাজত আছে সন্মুখৰ লগত যুঁজি আছে এই সতৰ্কতাটো কেনেকৈ আপুনি ৰাখিছে যদি মোৰ হৈ যায় আপুনি কালি আপুনিও সোমাব লাগিব নহয় জানো গতিকে সকলো হয়তো ভগৱানৰ এইটো আশীৰ্বাদত মই এতিয়া বাচি আছোঁ আৰু দ্বিতীয় কথা ধৰক মই যিখিনি প্ৰটেকশ্যন ল'ব লাগে মানুহৰ পৰা দূৰত্বটো কিমান ৰাখিব লাগে মাস্কখন পৰিধান কৰিব লাগে মই ধৰক মই ছুপাৰ স্পেচিয়েল হস্পিটেলত দিনত দুবাৰ যাওঁ আৰু মই অকল যে তলৰ পৰা আহোঁ এইটো নহয় মই যেতিয়া চাব লগা হয় ওপৰত গুচি যাওঁ য'ত পেচেণ্ট থাকে পেচেণ্টক মাতি কৰিডৰলৈকে মাতি তেওঁলোকৰ লগত কথা পাতোঁ 4th ফ্ল'ৰলৈ যাওঁ 4th ফ্ল'ৰলৈ গৈ মানে বাহিৰৰ পৰা ICU হেৰিটো চাওঁ যে চব ঠিকে আছে নে নাৰ্ছ আছে নে ডক্টৰ কোন আছে ডক্টৰক মাতি আনি ডক্টৰৰ লগত ইণ্টাৰেক্ট কৰোঁ পেচেণ্ট ক'ত চিৰিয়াছ আছে কি আছে গতিকে মই ভিতৰলৈকে সোমাই নাযাওঁ অলপ আগতে মই আমাৰ পেয়িং কেবিনত আমাৰ তৰুণ গগৈ ছাৰ আছে এক্স চিফ মিনিষ্টাৰ আমাৰ মিনিষ্টাৰ আছে মই তালৈকেও গৈছোঁ মই এতিয়া আপোনাক সেই কথাকে লাষ্ট সুধিব খুজিছিলোঁ যে আমাৰ যিসকল আপুনি ক'লে আপুনি খুব ভালকৈ আপুনি সতৰ্ক হৈ আছে তাৰ কাৰণে হয়তো আপুনি এতিয়ালৈকে আক্ৰান্ত হোৱা নাই কিন্তু মই আমাৰ ইয়াত যিসকল VIP আছে তৰুণ গগৈৰ পৰা আৰম্ভ কৰি কেইবাজন সাংসদ মন্ত্ৰী এনেকৈ তেওঁলোকৰ অৱস্থা কেনেকুৱা আপুনি কাৰোবাৰ অৱস্থা গুৰুতৰ নেকি বৰ্তমান গোটেইখিনিয়ে সুস্থ ভৱেন ভৰালী অকণমান ক্ৰিটিকেল হৈ আছিল তেওঁক মানে আপুনি জানি সুখী হ'ব যে তেওঁৰ যিটো অৱস্থাত আহিছিলে মানে 55 চিচুৱেশ্যনত তেওঁক যেতিয়া ৰেফাৰ কৰি আমি ৰাতিপুৱা পাইছিলোঁ তাৰ তুলনাত আজি তেওঁ যথেষ্ট সুস্থ তেওঁক আমি আজি ICUৰ পৰা বাহিৰলৈ আনিব পাৰিছোঁ আজি ICUৰ পৰা হয় বাহিৰলৈ আনিছোঁ তাৰপিছত আমাৰ ইয়াতে সাংসদ ICUত কোন আছে নেকি ICUত 44 মানে কি নাই আমাৰ মানে এই যিসকল নাই সাংসদ নাই ICUত নাই তাৰপিছত এতিয়া ধৰক কালি আমাৰ সাংসদ এতিয়া এইমাত্ৰ সাংসদ আমাৰ দিলীপ শইকীয়া ভৰ্তি হ'ল কালি আমি সন্ধিয়া তপন গগৈক ভৰ্তি কৰাইছোঁ গতিকে তেওঁৰো 92 মান আছিল আমি তাত লগে লগে প্লাজমা MDCP যি দিব লাগে গোটেইখিনি দিয়া আৰম্ভ কৰিছোঁ তো অজন্তা বাইদেউ তৰুণ গগৈ সুস্থ প্লাজমা দিয়া হ'ল আৰু তাৰপিছত তেখেতৰ যিটো আজি মই নিজেও তেওঁৰ মানে নিজেই মানে হেৰি কৰা মই দুৱাৰমুখলৈ গৈ মানে মিনিষ্টাৰ লগত যেতিয়া গৈছোঁ কথা পাতি আহিছোঁ সুন্দৰভাৱে আমি কথা পাতি আহিছোঁ অজন্তা নেগৌ বাইদেউ আজি আকৌ পজিটিভ হ'ল তাৰমানে কি যে আমাৰ যিটো RT-PCR পজিটিভ কৰাই তেওঁ আকৌ পজিটিভ হ'ল হয়তো আজি আমি ডিছচাৰ্জ দিব পাৰিলোঁ হয় কিন্তু আৰু তেওঁ 2 দিনমান থাকিব লাগিব ঠিক তেনেকৈ গণেশ লিম্বু আছে তাৰপিছত বীৰভদ্ৰ হাগজাত আছে তাৰপিছত হয়তো এতিয়া অলপ আগতে হয়তো বৃন্দাবন গোস্বামী ছাৰ আৰু তেখেতৰ পৰিবাৰ সপৰিয়ালে আহিছে গতিকে আমাৰ গোটেইখিনি আমি চোৱা চিতা ভালকৈ কৰি আছে আৰু এতিয়া যিসকল এনেকুৱা মন্ত্ৰী সাংসদ বিধায়ক আছে কাৰো অৱস্থা গুৰুতৰ ICUৰ ভিতৰত নাই কোনো আজি আপুনি অন্তিম ভৱেন ভৰালী দেৰগাঁৱৰ বিধায়ক তেওঁ এতিয়া ICUৰ পৰা ওলাই আহিছে মানে অলপ ভাল হৈছে সুস্থ হৈছে এই হ'ল তেখেতৰ ডাক্তৰ অচ্যুত বৈশ্য ডাঙৰীয়া তেখেতে আমি কৈছোঁ যে এই যুঁজখনৰ একদম আৰম্ভণিৰ পৰাই তেখেতে যুঁজত নেতৃত্ব দি আহিছে আজি তেখেতৰ পৰা আমি বহুবিলাক কথা গম পালোঁ আৰু আচলতে এই সময়ত এই কথা তেখেতে বাৰম্বাৰ দোহাৰিছে যে সতৰ্ক হ'বলৈ আমিও মাস্কখন আচলতে ময়ো মাস্কখন পিন্ধি আছিলোঁ কিন্তু মই কথা পাতোঁতে অলপ অসুবিধা মানে মাস্কখন মই এটাই আপোনাক আৰু এবাৰ অনুৰোধ কৰোঁ যে আপোনালোকৰ চেনেলৰ পৰা এইটো বাৰে বাৰে যদি কিবা আপোনালোকে কেপশ্যন দিয়ে কিবা দিয়ে নিজে যে মানুহৰ সামাজিক দূৰত্ব তাৰপিছত মোক মানে মাস্ক পিন্ধাটো আৰু হেণ্ড চেনিটাইজেশ্যন এই 3টা বস্তু যেতিয়া আপোনাৰ মানুহৰ অফিচত বা যিকোনো পৰিৱেশতে হওক মানে এতিয়া ধৰক ঘৰততো আৰু মই মাস্কখন পিন্ধি থাকিব নোৱাৰোঁ মোৰ ঘৰত নহয় জানো কিন্তু ঘৰৰ পৰা ওলাই অহাৰ লগে লগে মাস্কখন মই পৰিধান কৰিবই লাগিব মই ছ'চিয়েল ডিষ্টেঞ্চ ৰাখিবই লাগিব আৰু মই যদি ধৰক মই ৰাতিপুৱাৰ পৰা এইখন চকীত যেতিয়া বহি থাকোঁ মোৰ তাত 100 পৰা 150 মানুহে আহিব চবেই বেলেগ বেলেগ কাগজ লৈ আহে গতিকে কাগজখন চোৱাৰ পিছত যদি মই হাতটো চেনিটাইজ কৰি লওঁ গতিকে মই সেই সংক্ৰমণৰ পৰা মই বাচি থাকিম যদি মই সেইটো যদি নকৰি যদি মই বাদ দিওঁ মইতো সংক্ৰমণত পৰিবও পাৰোঁ
তাৰমানে প্ৰত্যেকে আচলতে সজাগ থাকিবলৈ কাৰণ প্ৰত্যেকে মই নাজানো যে মোৰ তাত কিমান পজিটিভ মানুহ আহি গ'ল সেইখিনি মানুহৰ মাজত কাম কৰি আছে হয়। আজি নক ডক্টৰ বৈশ্য ডাঙৰীয়াক আমি ধন্যবাদ জনাইছোঁ এটা আন্তৰিক কৃতজ্ঞতা জনাইছোঁ তেখেতে যিখিনি যুঁজ দিছে নিঃসন্দেহে প্ৰশংসনীয় তেখেতে আৰু পুনৰবাৰ আমি আশা কৰিছোঁ আৰু ৰাজ্যৰ এই কৰোণা পৰিস্থিতি যি জটিল পৰিস্থিতি এই জটিল পৰিস্থিতিৰ উপশম হ'ব আমি সকলোৱে ইয়াৰ পৰা মুক্ত হ'ম কিন্তু তাৰ আগতে তাৰ বাবে আমি সকলোৱে সকলোৱে অকল এজন নহয় সকলোৱে আমি সজাগ হ'ব লাগিব এই কামনাৰে ডক্টৰ বৈশ্য ডাঙৰীয়াক পুনৰবাৰ আন্তৰিক ধন্যবাদ জ্ঞাপন কৰি আমাৰ এই বিশেষ অনুষ্ঠানৰ পৰা মই প্ৰণয় বৰদলৈ আমাৰ ভিডিঅ' জাৰ্নেলিষ্ট আশিক আৰু অজয়ৰ সৈতে বিদায় লৈছোঁ ধন্যবাদ